নমস্কাৰ সকলোকে প্ৰথমতে লৈ লৈছো এই ভেজিটেবলছ খিনি যদি ভাবে বুলে একো নিদু ভেজিটেবল অকল আলু দিও ধুনিয়াকে বনাব পাৰে লগত আছে সাবুদানাটো মৰিয়া ডাঙৰ ডাঙৰটো লৈছো কালি ৰাতিয়ে তিয়াই থৈ দিছিলো এতিয়া ইমান ধুনিয়া হৈ আছে এয়া চাওকচোন বিৰাট ধুনিয়া হৈ আছে আজি সাবুদানাৰ খিচৰি বনাম তাকে এবাৰ বুলো আপোনালোকক দেখুৱাও বিশেষকৈ সাবুদানা বুলি ক'লে সাধাৰণতে ব্ৰততে বেছিকে খোৱা হয় মই আকৌ এনিও খাই ভাল পাওঁ সেইকাৰণে ভাবিলো আজি আপোনালোকৰ আগত শেয়াৰ কৰোঁ অলপমান তেল দি দিছো মই ৰিফাইন তেল ব্যৱহাৰ কৰিছো কেইটুকুৰামান ডালচেনি দিছো ডালচেনি দিলে ইয়াৰ গোন্ধটো বিৰাট ভাল লাগে খাই লগতে গোটা জিৰা কেইটামান মই পিয়াজ দিছো আপোনালোকে যদি নিদুম বুলি ভাবে নিদিবও পাৰে পিয়াজটো ইমান দৰকাৰী নহয় তথাপিও যদি কোনোবাই জলকীয়া খাব বিচাৰে দিব পাৰে আৰু জলকীয়া নাখালেও নিদিয়াকেও ভাল লাগে খাই পিয়াজখিনি অকমান ব্ৰাউন টাইপৰ হৈ গ'ল এতিয়া মই কাটি থোৱা সবজিখিনি দি দিম সকলোৱে খাই বিভিন্ন ধৰণে বনায় আজি ভাবিলো মইনো কেনেকৈ বনাওঁ তাকে আপোনালোকক ৰাতিপুৱাই দেখুৱাবলৈ মন গ'ল এই বুলিয়ে এয়া গোটেইখিনি জাৰজাৰ কৰি লৈছোঁ আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালী থাকিলে খোৱাৰ প্ৰতি অকণমান বেছি আমাৰ মনোযোগ দিব লগা হয় ন মাহঁতে আৰু শাক চব্জি দি নিদিয়া সেইকাৰণে মই বিনছ আৰু গাজৰো দি দিছোঁ এনেই কিন্তু সাবুদানাটোত আলু দি কৰিলে বেছি ভাল লাগে মই অলপ চব্জিও দি দিলোঁ নহ'লে ল'ৰা ছোৱালীবিলাকক খুৱাবলৈ বৰ দিগদাৰ হৈ পৰে কেতিয়াবা এয়া মোৰ ধুনীয়াকৈ হৈ গ'ল ভজা ইয়াত এতিয়া দি দিম সাবুদানাখিনি বহুত হেল্ডি হয় সাবুদানা যিহেতু আমাৰ ব্ৰতত খোৱা হয় বিশেষকৈ যিকোনো ব্ৰততে এইখিনি ধুনীয়াকৈ মিক্স হৈ গ'ল আৰু তাৰপিছতে দিলোঁ অকণমান ধনিয়া আচলতে তেনেকৈও দিব পাৰি বা পেষ্ট বনাই দিব পাৰি পেষ্ট বনাই দিলে বেছি সোৱাদ হয় ৰাতিপুৱা সময়ত কিমান লৰালৰি হয় তাকে আজি খিচৰিকে বনাই দিলোঁ আৰু সেইটো এটা ডাঙৰ কাম ৰাতিপুৱা সময়কণত তাতে এটা কথা মই ক'বলৈ পাহৰি থাকিলোঁ যদি আপোনালোকে ব্ৰতত থাকে তেতিয়া পিঁয়াজটো নিদিয়াকৈ এইদৰে ধুনীয়াকৈ বনাই খাব পাৰিব মই পিঁয়াজ দি খাইছোঁ যিহেতু আৰু অকণমান সোৱাদ লাগক বুলি আৰু আনফালে দি ডাকক ৰেডি কৰি দিলোঁ খাই কেনেকুৱা পাইছা ভাল হৈছে দেই ভাল টেষ্টি হৈছে খাব পাই